জুবিন গাৰ্গৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব নে নহয় সেই বিষয়টো এই পৰ্যন্ত স্পষ্ট হোৱা নাই। যোৱাটো দিনত কেবিনেট বৈঠকৰ পিছত প্ৰেছমিটৰ মাজত মুখ্যমন্ত্ৰীয়ে কৈছিল এইটো ষ্টেট ফিউনাৰেল, মানে তেওঁ ৰাজ্যিক নে ৰাষ্ট্ৰীয় বুজাইছে সেয়া স্পষ্ট নহ'ল। সংবাদ মেলখনৰ অন্তত অৱশ্যে তেওঁ যাবলৈ ওলাই থিয় হৈ জুবিনৰ শেষকৃত্য নিশ্চিতভাৱে ৰাষ্ট্ৰীয় মৰ্যাদাৰে পালন কৰা হ'ব বুলি ক'লে। পিছে কথাখিনি অস্পষ্ট। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিলে নশ্বৰ দেহ ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি দিয়া হয়। নশ্বৰ দেহৰ তত্বাৱধান সেনা বাহিনীয়ে কৰে। কিন্তু জুবিনৰ ক্ষেত্ৰত ইয়াৰ এটাও কৰা দেখা নাই। গতিকে কথাটো 23 ছেপ্টেম্বৰতহে স্পষ্ট হ'ব। কিন্তু দিনত মুখ্যমন্ত্ৰীয়ে কৰা ফেচবুক লাইভ দৃষ্টিগোচৰ হৈছিল নৰেন্দ্ৰ মোদীৰ। সেয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰৰ সৈতে যোগাযোগ কৰি জুবিন গাৰ্গৰ বিষয়ে জানিব বিচাৰিছিল। সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত যে অসমত জনসমুদ্ৰৰ সৃষ্টি হ'ব সেইটো পূৰ্বে ধাৰণা কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু ফেচবুক লাইভত চৌদিশে অগণিত লোকক দেখি তেওঁ হতভম্ব হৈ পৰিছিল। সেয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্ধাৰিত দেশক সম্বোধনতো অসমৰ প্ৰসংগ স্থান লাভ কৰিব বুলি কৰা হৈছিল অনুমান। দৰাচলতে জুবিন গাৰ্গ অসমত ইমান জনপ্ৰিয় বুলি মোদীয়ে ভবাই নাছিল। সেইবাবে প্ৰধানমন্ত্ৰীয়ে সন্ধিয়াৰ ভাষণত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব বুলি নিশ্চিত আছিল প্ৰদেশ বিজেপিৰ এটা শিবিৰ। আনকি ৰাষ্ট্ৰীয় শোক ঘোষণাৰো অনুমান কৰিছিল তেওঁলোকে। কিন্তু দীঘলীয়া ভাষণত এবাৰো জুবিনৰ নামেই উচ্চাৰণ নকৰিলে নৰেন্দ্ৰ মোদীয়ে। পিছতো সামান্য সৌজন্য প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে নজনালে শ্ৰদ্ধাঞ্জলি। কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া GST সংস্কাৰৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে দীঘলীয়া বৰ্ণনা কৰাটো স্বাভাৱিকেই আছিল। দায়িত্ব পালন কৰি দেশৰ কৰ নীতি সংশোধনৰ বিষয়ে মোদীয়ে ব্যাখ্যাও কৰিলে। পিছে তেওঁ জুবিন গাৰ্গৰ দৰে মহাতাৰকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাটো উচিত বুলি গণ্যই নকৰিলে। দীঘলীয়া ভাষণত মোদীয়ে সচৰাচৰ আন ৰাজ্যৰ তাৰকাৰ বিষয়ে প্ৰকাশ কৰে। তথাপি আমাৰ জুবিনক মোদীয়ে উপেক্ষা কৰিলে। জুবিন গাৰ্গৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব নে নহয় সেই বিষয়টো এই পৰ্যন্ত স্পষ্ট হোৱা নাই। যোৱাটো দিনত কেবিনেট বৈঠকৰ পিছত প্ৰেছমিটৰ মাজত মুখ্যমন্ত্ৰীয়ে কৈছিল এইটো ষ্টেট ফিউনাৰেল, মানে তেওঁ ৰাজ্যিক নে ৰাষ্ট্ৰীয় বুজাইছে সেয়া স্পষ্ট নহ'ল। সংবাদ মেলখনৰ অন্তত অৱশ্যে তেওঁ যাবলৈ ওলাই থিয় হৈ জুবিনৰ শেষকৃত্য নিশ্চিতভাৱে ৰাষ্ট্ৰীয় মৰ্যাদাৰে পালন কৰা হ'ব বুলি ক'লে। পিছে কথাখিনি অস্পষ্ট। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিলে নশ্বৰ দেহ ৰাষ্ট্ৰীয় পতাকাৰে ঢাকি দিয়া হয়। নশ্বৰ দেহৰ তত্বাৱধান সেনা বাহিনীয়ে কৰে। কিন্তু জুবিনৰ ক্ষেত্ৰত ইয়াৰ এটাও কৰা দেখা নাই। গতিকে কথাটো 23 ছেপ্টেম্বৰতহে স্পষ্ট হ'ব। কিন্তু দিনত মুখ্যমন্ত্ৰীয়ে কৰা ফেচবুক লাইভ দৃষ্টিগোচৰ হৈছিল নৰেন্দ্ৰ মোদীৰ। সেয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰৰ সৈতে যোগাযোগ কৰি জুবিন গাৰ্গৰ বিষয়ে জানিব বিচাৰিছিল। সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত যে অসমত জনসমুদ্ৰৰ সৃষ্টি হ'ব সেইটো পূৰ্বে ধাৰণা কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু ফেচবুক লাইভত চৌদিশে অগণিত লোকক দেখি তেওঁ হতভম্ব হৈ পৰিছিল। সেয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্ধাৰিত দেশক সম্বোধনতো অসমৰ প্ৰসংগ স্থান লাভ কৰিব বুলি কৰা হৈছিল অনুমান। দৰাচলতে জুবিন গাৰ্গ অসমত ইমান জনপ্ৰিয় বুলি মোদীয়ে ভবাই নাছিল। সেইবাবে প্ৰধানমন্ত্ৰীয়ে সন্ধিয়াৰ ভাষণত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব বুলি নিশ্চিত আছিল প্ৰদেশ বিজেপিৰ এটা শিবিৰ। আনকি ৰাষ্ট্ৰীয় শোক ঘোষণাৰো অনুমান কৰিছিল তেওঁলোকে। কিন্তু দীঘলীয়া ভাষণত এবাৰো জুবিনৰ নামেই উচ্চাৰণ নকৰিলে নৰেন্দ্ৰ মোদীয়ে। পিছতো সামান্য সৌজন্য প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে নজনালে শ্ৰদ্ধাঞ্জলি। কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া GST সংস্কাৰৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে দীঘলীয়া বৰ্ণনা কৰাটো স্বাভাৱিকেই আছিল। দায়িত্ব পালন কৰি দেশৰ কৰ নীতি সংশোধনৰ বিষয়ে মোদীয়ে ব্যাখ্যাও কৰিলে। পিছে তেওঁ জুবিন গাৰ্গৰ দৰে মহাতাৰকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাটো উচিত বুলি গণ্যই নকৰিলে। দীঘলীয়া ভাষণত মোদীয়ে সচৰাচৰ আন ৰাজ্যৰ তাৰকাৰ বিষয়ে প্ৰকাশ কৰে। তথাপি আমাৰ জুবিনক মোদীয়ে উপেক্ষা কৰিলে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা এনি।